নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। এয়া বিহুৰ দিনা মায়ে ৰাতিপুৱাই গোঁসাই ঘৰত শৰাই আগবঢ়াইছে। যিহেতু আজি বিহু আৰু আমি সকলোৱে কেনেকৈনো কি কৰিলোঁ আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আমাৰ গোঁসাই ঘৰত মায়ে সোমাই, আমি কেতিয়াবাহে সোমাওঁ। মাকক কোৱা নাই, আপোনালোকে কৈছে আপুনি তাত দুইটা সন্তানকে আপুনি যি বিচাৰে আপুনি এই বস্তুকে কৰিব বিঘ্ন বিকৰক হওক দুইটাকে কৰ্মটি কৰিব সুজ্ঞান সুগতি দিব প্ৰভু আপুনি আগে সন্তান পিছত প্ৰভু বহুত দুখ কৈছে কৃষ্ণ। বৰ বিশেষ নাজানো, কিন্তু যেনেকৈ যি জানো আৰু প্ৰথম মাকে সেৱা কৰি ল'লোঁ আমি দুইজনে। তাৰপাছত এতিয়া মই স্বামী মানে এওঁ সেৱা কৰিলোঁ। তাৰপাছতে সেয়া মৰমৰ টোপোলা কিছুমান আৰু বিহুৰ উপহাৰ হিচাপে যাচিলোঁ আৰু দাদা বৌকো সেৱা কৰিলোঁ। যিহেতু বছৰৰ প্ৰথমটো দিন সকলোকে সেৱা কৰিলোঁ আৰু অকণমানি দুজনীকো যেনেকৈ যি পাৰোঁ মৰমৰ উপহাৰবোৰ যাচিলোঁ। তো সেয়াই আছিলে আমাৰ আজি। তাৰপাছত আমি সকলোৱে মিলি পেলাই গোটেইকেইটা একেলগে বহি জা জলপান খালোঁ আৰু এতিয়া আমি লাহেকৈ মানে এওঁ আৰু মই যাম ঘৰলৈ, মানে যোৰহাটলৈ। এয়া আকৌ গৰু বিহুৰ দিনাৰে এনেকৈ নাহৰ পাতত লিখাৰ নিয়ম থাকে যে সেইখিনি দেই। আৰু কিবাকিবি নিয়ম কৰা হৈছিলে, নহৰু খুন্দি পেলাই ঘৰ চাৰিওফালে ছটিওৱা কিবাকিবি। এইখিনি ভিডিঅ' ইমান কৰা নহ'ল আৰু মানুহৰ বিহুৰ দিনাই ভিডিঅ'খিনি কৰি ৰাখিলোঁ আৰু এয়া খালি অকণমান সেয়া আপোনালোকলৈ আগবঢ়াই দিলোঁ। এতিয়া ঘৰৰ সকলোবোৰ কৰি মেলি আমি দুইজন আবেলি সময়ত এয়া যোৰহাটলৈ বুলি গৈ আছোঁ ঘৰলৈ। আমাৰ তাত আকৌ মানে গধূলি সময়ৰ পৰা আমাৰ অঞ্চলৰ সকলোৱে মিলি পেলাই গোটেই ৰাইজে মিলি হুঁচৰি মাৰে। তো সেইখিনি হুঁচৰি পোৱাকৈ মানে ওলাইছোঁ আৰু যাতে গৈ পাই হুঁচৰি য'ত ভাগ ল'ব পাৰোঁ। এয়া আমি আহি আছোঁ, এয়া যোৰহাট দিয়ক পাইছোঁহি আৰু। আমি অহা দেৰি হ'ল, দেউতা মা নায়ে, হুঁচৰি মাৰিবলৈ গ'ল। দেউতা আকৌ কাইলৈহে সেৱা কৰিম আৰু আজি এনেকেই আৰু থাকক। জানেনে, এই মই যেতিয়া ঘৰলৈ আহোঁ আমাৰ ঘৰৰ এই মানে ঘৰৰ ওচৰৰে এই কুকুৰজনী মানে তাই কেনেকৈনো জানে তাই আহি পাবহি। মই আহিলে আগৰ ভিডিঅ'টো মই দেখুৱাইছোঁ, তাই আহিবই। আৰু মা হুঁচৰি মাৰিবলৈ গৈছিলে, কিন্তু আমি আহিছোঁ বুলি যেতিয়া মই ফোন কৰিলোঁ মা গুচি আহিলে। দেউতা নাহিলে কাৰণে সেইদিনা আৰু সেৱা নকৰিলোঁ মা দেউতাক। তো কাইলৈ কৰিম বুলি ভাবি থৈছোঁ, যিহেতু দুইজন থাকিলেহে ভাল লাগিব একেলগে। আৰু দেউতা আকৌ হুঁচৰি মাৰি অহা বহুত দেৰি হৈ যায়। আৰু তাই দেখিছে একদম ওচৰতে মানে কোচতে যেন বহি ল'ব তেনেকুৱা কৰে। ইমান মৰম আকলোৱা, ইমান মৰম বুজি পায়। সেই বিস্কুট এটা দিছে ভাইটিয়ে, তাই সেয়া খাবলৈও মানে থাকিব আৰু গোটেই ৰাতিটো থাকোঁ বুলি ক'লেও বেয়া নাপায়। সেনেকৈয়ে থাকিব তাই আজি লিংলাং কৰি পেলাই। খুব মৰমীয়াল, নামটো তাইৰ টুক টুক। নেট জেকাইছে চাওকচোন। ভিতৰ পালাহি ছাৰ, এয়া আপোনালৈ বিহুৰ উপহাৰ। পেকেটটো ফাটি আহিলে। ভিনিয়ে বৰ চইচ কৰি আনিছে একেবাৰে। মোলৈ আনিছে নি? দিয়া, থেংক ইউ থেংক ইউ। এইজনী থেংক ইউ বহুত বহুত ধন্যবাদ। তাকে হয়।
আহিয়ে ভাল লাগিছে হুঁচৰি আমি মায়ে মই মাৰিছোঁ এয়া একদম ভিনিয়েক আৰু এইফালে পুৰা খানা বনাই আছে বঢ়িয়া বঢ়িয়া একদম বনাই থাকক দেই কি বনিছে মাছলি আৰু এইফালে কোমোৰা কটাত ব্যস্ত লগতে আকৌ এয়া খেল কি লাগিছে আৰু কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈ প্ৰহৰী কৰিও কমায়া নিত্যান আপোনাৰ মহিমাখিনি আপুনি বেকত কৰি সেৱক কৰক পৰিধান এয়া দেউতা আমাক সেৱা কৰিবলৈ সময় পাইছোঁগৈ ৰাতি 10:30 বজাতহে মানে দেউতাক সেই বিহুৰ কেইদিন লগ পাবলৈ নাথাকেই মানে দিনটো ব্যস্ত থাকে আকৌ গধূলি হোৱা মাত্ৰ হুঁচৰিলৈ যায় আৰু সেই তেনেকৈ বিহুকেইদিন এনেও ব্যস্ততাবোৰ থাকেই সেইকাৰণে মানে আমাৰ সাজ সজ্জাবোৰ এনেকৈ আৰু মানে এইটো নক'ব যে চাদৰ মেখেলা এযোৰ পিন্ধি লোৱা নহ'ল ৰাতি আৰু মায়ে ভাততো লাগি আছিলে যে সেইকাৰণে আৰু কাইলৈ আকৌ আমি ৰাতিপুৱাই যাবগৈ লাগিব শিৱসাগৰলৈ সেইকাৰণে এনেকৈয়ে আৰু কালি ঘৰৰ পৰা আহিলোঁ 3-4 দিন যেতিয়া ঘৰলৈ আহোঁ মানে আকৌ ইয়ালৈ আহোঁ আৰু নিজৰ ঘৰলৈ মাৰ ঘৰৰ পৰা তেতিয়া মনবোৰ কিবা এটা ভাল লাগি নাথাকে মোৰ মানে এনেকুৱা হয় আপোনালোকৰ হয়নে মোৰ মনটো নবহে আহাৰ দিনাই মানে এনেই আৰু ঘৰলৈ মনত পৰি থাকে বা 5 দিনৰ কিবা এটা ভাল লাগি নাথাকে তো এতিয়া আজি এওঁ ডিউটিলৈ গুচি গ'ল তো কি কৰিম মানে বহুত বেছি আমনি লাগিছে সেইকাৰণে ভাবিলোঁ বিহুত কেনেকুৱা কিনো উপহাৰ পালোঁ তাকে আপোনালোকক শ্বেয়াৰ কৰোঁ এনেই আৰু বোলো সময়টো যাওক সেই বুলি ভাবিছোঁ সেইদিনা বিহুৰ দিনা যিহেতু সেৱা সৎকাৰ কৰিলোঁ মাহঁতক দাদা বৌ এওঁ আৰু ঘৰলৈও গৈছিলোঁ তো সকলোবোৰ দেখুৱাওঁ আপোনালোকক কিনো গিফ্ট বুলি ক'লে কিবা এটা ভাল লাগি থাকে শাহু মায়ে দিলে সেইদিনা সেৱা কৰোঁতে 1000 টকা এটা মানে এওঁ আৰু মোক দুজনীকে ভগাই ল'বলৈ কৈছে তাৰপিছতে এওঁ মোক এযোৰ কাপোৰ দিলে কাপোৰযোৰ এযোৰ মই কৈছিলোঁ যে এবাৰ মই বগাত কাপোৰ এযোৰ ল'ম বগাত কাপোৰ এযোৰ খুব প্ৰয়োজন হৈ আছিলে এযোৰ মিক্স পাটৰ হয় কাপোৰযোৰ মই আপোনালোকক ভালকৈ পিছত দেখুৱাম পিন্ধিলে এতিয়া বৰ্তমান এনেকৈ চাওক এইযোৰ কাপোৰ মই চিলাই মেলি আজৰি আৰু দেই দহি চহি বটাই আৰু ব্লাউজটো ইয়াৰ এনেকুৱা এইযোৰ দিলে মোৰ মানুহজনে তাৰপাছত তেওঁকো মই দিলোঁ টি-চাৰ্ট এটা পিছে আজি পিন্ধি গুচি গ'ল স্কুললৈ দেখাবলৈ নোৱাৰিলোঁ আৰু তাৰপৰা ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ পেলাই ঘৰত মায়ে দিলে এযোৰ কাপোৰ সেইযোৰো মায়ে মানে মোৰ জোখত ধুনীয়াকৈ চিলাই মেলি থৈ দিছে আৰু কিনি এইযোৰ মায়ে দিয়া কাপোৰযোৰ লাইট কালাৰ গৰমত পিন্ধিবলৈ খুব ভাল হ'ব এইযোৰ কাপোৰ মায়ে দিছে এইযোৰ দিছেনে কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে দেই তাৰপৰা ৰ'ব এওঁক কি দিলে দেখোঁ আকৌ আমাৰ মানে মা দেউতাই এওঁক দিলে এটা চাৰ্ট চাৰ্টটো এটা দিলে তাৰপাছত ভাইটিয়ে বিশেষ এতিয়া একো কৰ্ম কৰা নাই কিন্তু এনেই আৰু সি মৰমতে আনিছে কিবা এটা সেই বুলি ইয়ে কৈছোঁ সি মোৰ কাৰণে লৈ আহিছিলে সি বৰ্তমান গুৱাহাটীতে কিবা এটা পঢ়ি আছে আৰু পাছত আপোনালোকক জনাম বাৰু কি পঢ়ি আছে কি নাই এইটো ৰুমাল আছে তো দৰকাৰ হৈ থাকে এতিয়া গৰমত বহুত বেছি দৰকাৰ হ'ব আৰু ভিনিয়েকৰ কাৰণে দিলে এটা মানে বডি স্প্ৰে ঠিকে আছে সৰু ল'ৰা মৰমত আনিছে এয়াই বহুত থেংক ইউ তাৰপাছত আমাৰ দাদা বৌ মানে দাদা বৌয়ে দিলে দীপক দিছে এটা টি-চাৰ্ট এইটো টি-চাৰ্ট এটা দিলে তো পিন্ধিব এইটো কালাৰটো বিৰাট ভাল পাইছে তাৰপাছত মোক দিলে বৌয়ে আৰু দাদাই এটা কুৰ্তি মই দেখাই দিছোঁ কুৰ্তা এটা দিছে এইটো ভাল লাগিছে মোৰ মানে হোৱাইট কালাৰ যে এইকাৰণে গৰমত পিন্ধিবৰ কাৰণে বহুত ধুনীয়া ভাল হ'ব তলফালেও এনেকৈ আছে অলপ ডিজাইন আৰু তাৰপাছত সেই লগৰ ছোৱালী লগ কৰিব কৈছিলোঁ আপোনাক দেখাইছিলে আগৰ ব্লগটো তো বান্ধৱীজনীয়ে দিলে এইটো বিহু বুলি সেইখিনিয়ে মানে একদম বিহু এবাৰ ঠিক ঠাক আৰু চব ধুনীয়াকৈ চবৰ পৰা অলপ অলপ মৰম পাই পেলাই বহি আছোঁ এতিয়া তো এয়াই আপোনালোকৰ কেনেকুৱা বিহু গ'ল জনাব বাকী সকলো ভালে আছে নিশ্চয় বহুত
দিনৰ মূৰত ব্লগটো আকৌ এনেকৈ ষ্টাৰ্ট কৰিছোঁ। মাজে মাজে ভাবোঁ ব্লগবোৰ আৰম্ভ কৰিম বুলি, কিন্তু কি হৈ যায় মানে বিভিন্ন সময়ৰ হেৰিত থাকি যায়, এলাহো লাগে। কিন্তু কেতিয়াবা ভাবোঁ যে আৰম্ভ কৰিছোঁ যেতিয়া এনেকৈ কণ্টিনিউ কৰি থাকিম, কিন্তু নহয়গৈ বাৰু। যি হওক আজিলৈ ইমানতে শেষ কৰিছোঁ। নমস্কাৰ, বাই বাই।